থাংটা হৈছে মণিপুৰৰ এবিধ পৰম্পৰাগত খেল আৰু অসমৰ বিশ্বনাথ জিলাৰ গহপুৰৰ ছগৰাকী খেলুৱৈয়ে তেওঁলোকে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। সোণ, ৰূপ আৰু ব্ৰঞ্জৰ মেডেল তেওঁলোকে আজৰি আনিবলৈ সক্ষম হৈছে। উত্তৰাখণ্ডত অনুষ্ঠিত হৈছিল এই থাংটা খেল আৰু মোৰ সহযোগীয়ে দেখাব এই মুহূৰ্তত তেওঁলোকৰ যি অনুশীলন সেয়া এই মুহূৰ্তত তেওঁলোকে কৰি আছে। আৰু খুব ভাল খবৰ যে ক্ৰীড়াৰ ক্ষেত্ৰতো গহপুৰৰ পৰা এনে বহু খেলুৱৈ আছে যিয়ে বিভিন্ন ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত খেলত অংশগ্ৰহণ কৰি সফলতা অৰ্জন কৰিবলৈ তেওঁলোক সফল হৈছে। আৰু উত্তৰাখণ্ডত অনুষ্ঠিত হোৱা থাংটা খেল তাতো ছগৰাকীকৈ খেলুৱৈয়ে অংশগ্ৰহণ কৰি সফলতা অৰ্জন কৰিছে। মই পোনে পোনে আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু এক ভাল খবৰ ক্ৰীড়াৰ ক্ষেত্ৰত গহপুৰত ছগৰাকীকৈ খেলুৱৈয়ে থাংটা খেল যি মণিপুৰী পৰম্পৰাগত খেল তাত সফলতা অৰ্জন কৰিছে। গতিকে ক'ত অনুষ্ঠিত হৈছিল আৰু কি ক'ব? আমাৰ এইটো উত্তৰাখণ্ডত হৈছিলে। উত্তৰাখণ্ড হৰিদ্বাৰ প্ৰেমনগৰ প্ৰেম আশ্ৰম তাত হৈছিলে। যোৱা 4 তাৰিখৰ পৰা 6 তাৰিখলৈ 3 দিনীয়াকৈ অনুষ্ঠিত হৈছিলে। আৰু তাত আমাৰ অসমৰ হৈ পেলাই আমি 26জন খেলুৱৈ প্ৰতিনিধিত্ব কৰিছিলে। তাৰে আমাৰ 23জন প্ৰতিনিধিত্বই যিগৰাকীয়ে কৰিছিলে তেওঁলোকে পাইছে 23 গৰাকী। তাৰে ভিতৰত আমি ইণ্ডিয়াৰ লেভেলত আমি অসমে 2nd পজিশ্যন আমি পাইছিলোঁ। আৰু তাৰ লগতে আমাৰ বিশ্বনাথ জিলাৰ পৰা 6 গৰাকীয়ে কৰিছিলে, তেজপুৰৰ পৰা 2 গৰাকীয়ে, লখিমপুৰৰ পৰা 1 গৰাকীয়ে। মোৰ নেতৃত্বত যিগৰাকী গৈছিলে গতিকে আটাইকেইগৰাকীয়ে মেডেলিষ্ট হৈছে। তাৰে আমাৰ 2টা গ'ল্ড আহিছিলে, 4টা চিলভাৰ আৰু বাকী 3টা আমাৰ ব্ৰঞ্জ আহিছে। এই থাংটা খেল কাৰ দ্বাৰা অনুমোদিত আৰু এই থাংটা খেলৰ দ্বাৰা কেনেদৰে তেওঁলোক ক্ৰীড়া ক্ষেত্ৰত আৰু ভৱিষ্যতৰ দিনত আগুৱাই যাব পাৰিব? আমাৰ এইটো থাংটা খেলটো হ'ল আমাৰ ইণ্ডিয়াৰ খেলো ইণ্ডিয়া আৰু স্কুল গেম ফিট ইণ্ডিয়া, তাৰপিছত তাৰ লগে লগে আমাৰ ইণ্ডিয়া অলিম্পিক এছ'চিয়েশ্যনৰ এফিলিয়েশ্যন আছে। গতিকে তাৰ দ্বাৰাই আমাৰ খেলুৱৈসকল আগবাঢ়ি যাব বুলি আমি ভাবিছোঁ। নিশ্চয়কৈ পূব ব্ৰহ্মাজান উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থীও তেওঁলোকেও এই খেলত সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। অধ্যক্ষগৰাকী আছে যিহেতু আপোনালোকৰ এই অঞ্চলৰ লগতে আপোনালোকৰ বিদ্যালয়খনৰ শিক্ষাৰ্থীয়েও থাংটা খেলত সফলতা অৰ্জন কৰিছে। গতিকে কি ক'ব? আমি আজি বৰ গৌৰৱান্বিত। আমাৰ অসমৰ যিকেইজন খেলুৱৈয়ে থাংটা খেলত খেলিছে তাৰ ভিতৰত বিশেষকৈ আমাৰ পূব ব্ৰহ্মাজান উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা যি দুগৰাকী ছাত্ৰী গৈছিল তেওঁলোকে সফলতা অৰ্জন কৰিছে। আৰু তেওঁলোকে আমাৰ এই বিদ্যালয়লৈ ৰূপৰ পদক কঢ়িয়াই আনিছে। তাৰ বাবে আমি গৌৰৱান্বিত। এই খেলে আমাৰ বিদ্যালয়ৰ যিবিলাক মানে বিদ্যায়তনিক দিশৰ বাহিৰেও যিবিলাক স্পৰ্টছত আগবাঢ়ি যাব যি সক্ষমতা এই সক্ষমতা বুটলিব বুলি ভাবিছোঁ। আৰু এয়ে আমাৰ উঠি অহা আৰু বিদ্যালয়ৰ যিখিনি সৰু প্ৰজন্ম তেওঁলোকৰ দ্বাৰা আগ্ৰহী কৰিব। আৰু এই খেলে আমাৰ ইয়াৰ পৰা অসম তথা বিশ্বলৈ আগবাঢ়ি যাওক এয়া আমি কামনা কৰিছোঁ। আজি আমাৰ পূব ব্ৰহ্মাজান স্কুলৰ গোটেই পৰিয়ালবৰ্গই আমি এটা আনন্দিত হৈছোঁ যে আমাৰ এই অঞ্চলৰ ফণীধৰ বৰুৱাৰ নেতৃত্বত আমাৰ বিদ্যালয়ৰ কেইবাগৰাকী ছাত্ৰীয়েও ইয়াত সফলতা অৰ্জন কৰিছে। আগতে সেই আনন্দৰ কথা আৰু সেইবাবে সকলোৱে উৎসাহ জনাইছে। তেওঁলোকক খেলুৱৈসকল আছে অকণমান আগবাঢ়ি আহিবা এইফালে। কি ক'বা, ক'ত খেলিছিলা? উত্তৰাখণ্ড প্ৰেমনগৰ আশ্ৰম। কি খেলিছিলা? থাংটা আছাম। কেনেকুৱা লাগিল তাত খেলি? ভাল লাগিলে। ভাল লাগিল। কিমানজন গৈছিলা? আমাৰ ইয়াৰ পৰা 8জন। নিশ্চয়কৈ এনেদৰে এতিয়া এই খেলুৱৈসকলৰ সফলতাত উৎফুল্লিত হৈ উঠিছে গাঁওবাসীৰ লগতে বিদ্যালয় কৰ্তৃপক্ষৰ লগতে প্ৰশিক্ষক। কিয়নো থাংটা খেল হৈছে মণিপুৰৰ পৰম্পৰাগত এক খেল আৰু এই যথেষ্ট সমাদৰ আছে আৰু ভাৰত চৰকাৰৰ যি অলিম্পিক এছ'চিয়েশ্যনৰ দ্বাৰা অনুমোদিত খেল। গতিকে সকলো উৎসাহী আৰু ভৱিষ্যতৰ দিনবিলাকত যাতে এইসকল খেলুৱৈ এদিন দেশৰ নাম উজ্জ্বলায় তাকে কামনা কৰিছে সকলোৱে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।